আপুনি লাভ কৰে নেকি অৰুণোদয় আঁচনিৰ ধন? যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰে তেনেহ'লে আপোনাৰ বাবে আহিছে এটা ভাল খবৰ। অহা 10 মাৰ্চত যিহেতু অহা আৰু বেছি দিন নাই, যিহেতু হাতত মাত্ৰ আৰু এটা দিন আছে, সেই এটা দিন যোৱাৰ পিছতে আপোনাৰ একাউণ্টত সোমাব 1250 টকা। তো আপুনি পাবনে নাপায় 1250 টকা? কোনসকল মহিলা লাভ কৰিব? আপুনি যদি এজন যোগ্য হিতাধিকাৰী হয় তেনেহ'লে আপুনি পাব না নাপায়? আপুনি নিশ্চয় পাব, কিন্তু আপোনালোকক যিহেতু জনাব বিচাৰিছোঁ বহুতো হিতাধিকাৰীয়ে এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন। আপোনাৰো তেনেকুৱা হৈছে নেকি? যদি আপুনি অৰুণোদয় আঁচনিৰ ধন এতিয়াও পোৱা নাই, আপুনি একেবাৰে দৰিদ্ৰ পৰিয়ালৰ লোক হয়, তেনেহ'লে আপুনি কি কৰিব লাগিব? চব এনেকুৱা হৈছে বহুতো হিতাধিকাৰীয়ে এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন। তো তাৰ কাৰণে আপোনাৰ যদি আপুনি গোটেইখিনি ডকুমেণ্ট আপোনাৰ গোটেই ক্লিয়াৰ আছে, আপুনি যদি লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন, তেনেহ'লে আপুনি কমপ্লেইন কৰিব পাৰে। তো কমপ্লেইন কেনেকৈ কৰিব? যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে সকলো পৰিয়ালকে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। যদি আপুনি পোৱা নাই তেনেহ'লে আপুনি যাব পাৰে আপোনাৰ পঞ্চায়ত অফিচ বা মহকুমা অফিচত আপুনি যাব পাৰে। তালৈ গৈ আপুনি হয়তো আপুনি জানিব বিচাৰে, যদি আপুনি জানিব পাৰিব আপোনাৰ কি সমস্যা হৈ আছে, তেখেতসকলক সুধিলে আপুনি গম পাই যাব কি প্ৰব্লেম হৈ আছে। অৰুণোদয় আঁচনি যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে যে যিসকল দৰিদ্ৰ পৰিয়ালৰ লোক আছে সকলো লোককে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন, আৰু ৰেচন কাৰ্ড থাকিলে আপুনি এই সুবিধা লাভ কৰিব। আপোনাৰ যদি ইনকাম 4 লাখতকৈ যদি কম হয় তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আগতে যিহেতু আপোনালোকক দিয়া হৈছিলে বা আপোনাৰ 2 লাখতকৈ আপোনাৰ যদি বেছি হয় তেনেহ'লে নিদিয়ে, কিন্তু 2 লাখতকৈ তলত আপোনাৰ দিছিলে। এতিয়া যিহেতু মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছে যিটো 4 লাখতকৈ তলত হ'লে প্ৰত্যেকটো লোকে লাভ কৰিব অৰুণোদয় আঁচনি। তো এতিয়া মই জানিব পোৱা মতে যেটা আপোনাক জনাব বিচাৰিছোঁ, বহুতো হিতাধিকাৰীয়ে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। কিছুমান এনেকুৱা হৈছে অৰুণোদয় আঁচনিৰ পইচা এবাৰে পাইছে কিন্তু বাকীখিনি পোৱা নাই। 1250 টকা যেতিয়াৰ পৰা আপোনালোকক দিছে তেতিয়াৰ পৰা বহুতো হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰা নাই। যদি আপুনি লাভ কৰা নাই তেনেহ'লে আপুনি কমপ্লেইন কৰিব পাৰে। কমপ্লেইন কৰাৰ যিহেতু পদ্ধতি আগতে অনলাইনত আছিলে, আজিকালি যিহেতু অনলাইনটো যিহেতু বন্ধ হৈ আছে, তো আপুনি অফিচত যাব লাগিব। অফিচত গৈ আপুনি মহকুমা অফিচত আপুনি ফৰ্ম পাব, তাতে আপুনি কমপ্লিট সাজেকশ্যন আপুনি তাতে যিটো বক্স থাকে বা তাতে বক্সত আপুনি ভৰাই থৈ আহিব পাৰে, বা তেখেতসকলক আপোনালোকে নিজ হাতেৰে আপুনি লিখি জনাব পাৰে যে মোৰ এনেকুৱা সমস্যা হৈ আছে, মোৰ গোটেইখিনি বস্তু ঠিকেই আছে কিন্তু মই পোৱা নাই। তো প্ৰথমতে আপোনাৰ একাউণ্টটো আপুনি ভেৰিফাই কৰি ল'ব যে আপোনাৰ একাউণ্টটো ঠিকে আছে নে নাই। যদি আপোনাৰ একাউণ্টটো যদি ঠিকে আছে, আপোনাৰ যদি সকলোখিনি বস্তুৱে ঠিকে আছে, আপোনাৰ বেংক ভেৰিফাই বা KYC, আপোনাৰ যিটো PFMS ভেৰিফাই, আপুনি যিটো দলিল দিছিলে যিহেতু দলিলত চহী কৰিছে, আপোনাৰ গোটেইখিনি কাম হৈ গৈছে, কিন্তু তাৰ পিছতো আপুনি এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন। বহুতো এনেকুৱা দৰিদ্ৰ পৰিয়াল যিহেতু এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনি। কিছুমানে পাইছে, কিছুমানে পোৱা নাই। যদি আপুনি পোৱা নাই তেতিয়াহ'লে আপুনি এইখিনি কাম আপুনি কৰক। আৰু নতুন হিতাধিকাৰীৰ কথা ক'ব খুজিছোঁ, নতুন হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পালেনে? তো যোৱা যিহেতু বছৰ যিটো আগতে আপোনালোকক যিহেতু 1 টকা দিছিলে বা 1 টকা পোৱাৰ পিছত আপোনালোকক কিছুমানৰ সোমাইছে একাউণ্টত, কিছুমানৰ সোমোৱা নাই। যিসকলৰ সোমোৱা নাই সেইসকলে কেতিয়া পাব? যিহেতু অৰুণোদয় আঁচনিৰ যিহেতু ভেৰিফাই প্ৰচেছ চলি আছে এতিয়াও, আৰু মুখ্যমন্ত্ৰী যিহেতু জনাইছে যে আৰু নতুনকৈ আৰু 3 লাখ যিহেতু মহিলাই যিহেতু লাভ কৰিব অৰুণোদয় আঁচনি। তো অৰুণোদয় আঁচনি কোনসকলক দিয়া হ'ব? যিসকল অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী, আপোনাৰ যিসকলৰ ৰেচন কাৰ্ড থাকিব। আপোনাৰ যদি ৰেচন কাৰ্ড থাকে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, আৰু যদি আপোনাৰ ৰেচন কাৰ্ড নাথাকে তেনেহ'লে আপুনি নাপায়। তো ৰেচন কাৰ্ড থাকিলে আপুনি পাব, আৰু ৰেচন কাৰ্ড থাকিলে আপুনি এপ্লাই কৰিব পাৰিব অৰুণোদয় আঁচনি। তো অৰুণোদয় আঁচনিৰ এতিয়া মই জনাব বিচাৰিছোঁ, বহুতো হিতাধিকাৰীয়ে যিহেতু ভাবি আছে অনলাইন প্ৰচেছ বা আবেদনৰ প্ৰক্ৰিয়া চলি আছে নেকি। তো এতিয়ালৈকে যিহেতু আবেদন প্ৰক্ৰিয়া চলা নাই, তো আপোনালোকে আপোনাৰ গাঁওবুঢ়াক সুধিব পাৰে। তো তেনেকুৱাকৈ এটা যিহেতু প্ৰচেছ চলি আছে, কিন্তু সকলো গাঁৱতে নহয়, কিছুমান গাঁৱত হৈ আছে তো জানিব পোৱা মতে। তো আপোনালোকে আপোনাৰ গাঁৱত আপোনালোকে সোধক, আপোনাৰ গাঁওবুঢ়াৰ লগত আপুনি কথা পাতক। তেখেতে নিশ্চয় আপোনাক চলিউশ্যন দিব যে কেনেকৈ কি কৰিব লাগে। যদি আপোনাৰ গাঁৱত সেই ব্যৱস্থা হৈ আছে, যিহেতু অৰুণোদয় আঁচনি এখন এপ্লিকেশ্যন লেটাৰ দিব লাগে, সেই এপ্লিকেশ্যন লেটাৰখনত আপুনি লিখি দিব পাৰে আপুনি যোগ্য হয়নে নহয়। যদি আপুনি যোগ্য হয় তেনেহ'লে আপুনি তাতে গোটেইখিনি বস্তু উল্লেখ কৰি দিব। আপোনাৰ ডকুমেণ্ট যিবিলাক নথি পত্ৰ আছে সেই নথি পত্ৰসমূহ আপুনি তাতে দিব লাগিব। তাৰপিছত সেই ডকুমেণ্টখিনি গাঁওবুঢ়াই হয়তো আপোনাৰ পঞ্চায়ত অফিচত জমা দিব। তাৰপিছত আপোনাৰ যিটো নেক্সট পৰ্যায়টো কেনেকুৱা হ'ব, আপুনি পাবনে নাপায়, ইয়াত ইমানখিনি চিয়'ৰ নহয় যে আপুনি এই ফৰ্মখন দিয়াৰ পিছত বা আপুনি এপ্লিকেশ্যন লেটাৰখন দিয়াৰ পিছত যে আপুনি চিয়'ৰ
যে আপুনি পাবই সেইটো নহয় আপোনাক সিলেকশন কৰা হ'ব আপোনাৰ ডকুমেন্টছ চোৱা হ'ব আপোনাৰ গোটেইখিনি বায়োডাটা আপোনাৰ যিখিনি আছে ডিটেইলছ গোটেইবোৰ চোৱা হ'ব চোৱাৰ পিছতহে আপুনি হয়তো লাভ কৰিব পাৰে তো তেনেকুৱা এটা প্ৰসেস চলি আছে কিন্তু অনলাইনৰ ফৰ্ম যেহেতু বন্ধ হৈ গৈছে আৰু অফলাইন ফৰ্মও যেহেতু আহা নাই তো আগতে 20 ফৰ্মখন আপোনালোকে পাইছিলে তো 20 ফৰ্মখন যেহেতু দিয়া হৈছিলে পঞ্চায়ত অফিচত বা মহকুমা অফিচত লাভ কৰিছিলে তো এবাৰো এনেকুৱা হ'ব অৰুণোদয় আঁচনিৰ যদি আপুনি ফৰ্ম যদি ওলাই তো আপোনালোকে আপুনি অফিচৰ পৰাই ল'ব লাগিব যেহেতু যেনেকৈ ধৰক আপোনালোকে গম পায় আত্মসহায়ক যিবিলাক লাখপতি বাইদেউ আছে যিবিলাক গ্ৰুপৰ আত্মসহায়ক গ্ৰুপৰ যিবিলাক মহিলা আছে সেই মহিলাসকলকো ফৰ্ম দিয়া হৈছিলে কিন্তু সেই মহিলাসকলক যিবিলাক ফৰ্ম দিছিলে মানে পঞ্চায়তত দিয়া হৈছিলে তো আপুনি এবাৰ অৰুণোদয় আঁচনি আহিলেও তেনেকৈ আপুনি অৰুণোদয় আঁচনিৰ ফৰ্ম আপুনি পঞ্চায়ততে লাভ কৰিব কিন্তু আপুনি বেলেগৰ পৰা ফৰ্ম নলব তো কিয়নো বহুতো দালালে তাৰমানে এনেকুৱা কৰে যে আপোনাক ফৰ্মৰ নামত আপোনাৰ পৰা ধন সংগ্ৰহ কৰে বা কিবা কিবি কৰে কিন্তু তেনেকুৱা আপুনি নকৰিব আপুনি কাৰো পৰা ফৰ্ম আপুনি সংগ্ৰহ নকৰিব আপুনি ফৰ্ম আপুনি পঞ্চায়ত অফিচৰ পৰা ল'ব যেতিয়া আপোনাৰ ফৰ্ম আহিব আপোনালোকে নিশ্চয় গম পাব আৰু অফিচৰ মানুহত অফিচত গৈহে আপুনি ফৰ্ম সংগ্ৰহ কৰিব তেতিয়া আপোনাৰ কি হ'ব তাতে অফিচৰ আপোনাৰ সিল থাকিব সেই সিলটো আপোনাৰ মাৰাৰ পিছত আপোনাৰ ভেৰিফাই কৰে ভেৰিফাইটো হোৱাৰ পিছত সেই ফৰ্মখন আপুনি ল'লে তেতিয়া সেই ফৰ্মখনত আপুনি যেতিয়া আবেদন কৰে তেতিয়া আপোনাৰ প্ৰচেছটো ভাল হয় আৰু কিছুমান এনেকুৱা আছে আপোনাৰ দালালৰ পৰাও কিছুমানে ফৰ্ম সংগ্ৰহ কৰে বা কিছুমানে কিবা কিবি আপোনাৰ সিল নাথাকে বা কিবা নাথাকে তেনেকুৱা যাতে আপোনালোকে সেই ফৰ্ম নলয় আপোনালোকে যেতিয়া অনলাইন নতুনকৈ আবেদনৰ বাবে ফৰ্ম দিয়া হয় সেই ফৰ্ম আপোনালোকে আপুনি অফিচত লাভ কৰিব আপোনাৰ অফিচত দিয়া হ'ব আপুনি খবৰ কৰি থাকিব নিশ্চয় আপুনি অফিচত লাভ কৰিব যেহেতু আত্মসহায়ক গ্ৰুপৰ যিবিলাক মহিলা আছে সেই মহিলাসকলক যেহেতু আপোনাৰ লাখপতি বাইদেউসকলক দিয়া হৈছিল 10,000 টকাৰ বাবে ফৰ্ম আপোনালোকে অফিচতে লাভ কৰিছিলে বা পঞ্চায়ত অফিচত দিয়া হৈছিলে কিন্তু এবাৰ সেম তেনেকৈ এই ফৰ্মবিলাকো বিতৰণ কৰা হ'ব যেতিয়া ওলাব কিন্তু এতিয়ালৈকে যেহেতু অৰুণোদয় আঁচনি ফৰ্ম ওলোৱা নাই যেতিয়া ওলাই আপোনালোকক নিশ্চয় জনাম আৰু নতুন হিতাধিকাৰীসকলৰ বহুতৰে এতিয়ালৈকে একাউণ্টত পইচা সোমোৱা নাই যদি আপুনি সোমোৱা নাই আপোনাৰ একাউণ্টটো এবাৰ ভেৰিফাই কৰি চাব আপোনাৰ গোটেইখিনি ঠিকে আছে নে নাই কেৱাইচিটো আপোনালোকে চেক কৰি চাব গোটেই যদি প্ৰবলেম নাই তেনেহ'লে আপুনি এবাৰ যেহেতু 1250 টকা আপুনি নিশ্চয় লাভ কৰিব আৰু ক'ব খুজিছো যিবিলাক বিধৱা মহিলা আছে সেই বিধৱা মহিলাসকলেও 1250 টকা লাভ কৰিব যেহেতু আগতে যেহেতু আপোনালোকক বিধৱা পেঞ্চন আপোনালোকে লাভ কৰিছিলে 300 টকাৰ পৰা যেহেতু 250 টকা বা 300 টকা তো এবাৰ আপোনালোকে যেহেতু আপুনি লাভ কৰি আছে যেহেতু 1250 টকাকৈ প্ৰতিগৰাকী বিধৱা মহিলাই পাই আছে তো আপুনি যদি পোৱা নাই আপুনি নিশ্চয় লাভ কৰিব কিন্তু আপুনি এবাৰ আপুনি পঞ্চায়ত অফিচ বা মহকুমা অফিচত গৈ আপুনি এবাৰ চেক কৰি আহিব তো গোটেইখিনি বস্তু ঠিক আছে নে নাই তো এবাৰ যিসকলৰ একাউণ্ট ঠিকে থাকিব সেইসকলে 10 মাৰ্চত লাভ কৰিব 1250 টকা তো গাইস আপোনালোকে নিশ্চয় বুজি পালে তো আপোনালোকক যিখিনি ইনফৰমেশ্যন দিছো আজিৰ ভিডিঅ'টো আপোনালোকক মই এইখিনিয়ে ক'ব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকিব গাইস আজিলৈ ইমানে জয় অসম